নগাঁও জিলাৰ ঢিং ৰাজচক্ৰৰ অন্তৰ্গত বৃহত্তৰ টুকটুকিৰ কটকগুৰিত নিশা ভয়াৱহ অগ্নিকাণ্ড। জানিব পৰা মতে নিশা প্ৰায় 2 মান বজাত প্ৰথমে এটা গৃহত জুইৰ সূত্ৰপাত হয়। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় 30 মিনিট পলমকৈ ঢিং আৰু বটদ্ৰৱাৰ পৰা 2খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও জুই নুমুৱাবলৈ সক্ষম নহল। ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। ইপিনে স্থানীয় ৰাইজে আহোম গাঁও আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পাছতো আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাত একাংশ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে। এই অগ্নিকাণ্ডত আক্ৰাছ আলী নামৰ এজন লোক গুৰুতৰভাৱে আহত হোৱাত তেওঁক ঢিং FRUত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ৰমজান আলী, আজিবা খাতুন, চমলা খাতুন, আক্ৰাছ আলী, নজৰুল ইছলাম, মুস্তাফা আহমেদ, চাৰিফুল ইছলামকে আদি কৰি প্ৰায় 15জন লোকৰ প্ৰায় 20টাকৈ গৃহত জুই সম্পূৰ্ণৰূপে জাহ যায়। এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় 3 লাখৰো অধিক টকা, গৰু, ছাগলী, হাঁহ, কুকুৰা আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে সোণৰ অলংকাৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। বৰ্তমানেও জানিব পৰা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। 11টামান বজাত ছাৰলৈ ফোন কৰিছিলোঁ, তেতিয়া ফোনটো ৰিচিভ কৰা নাছিলে। মই ইমানখিনিতে জানো, বাদ বাকী আৰু আমাৰ চাৰ্কুল অফিচৰ যিজন ফিল্ড অফিচাৰ আছে তেখেতসকলক আমি ফটোগ্ৰাফী পঠিয়াইছোঁ। তেখেতসকলৰ আমি মত বিনিময় কৰিছোঁ, আলোচনা কৰিছোঁ, মণ্ডলকো কৰিছোঁ। তাৰপিছত আমাৰ গাঁও প্ৰধানৰ সন্তান আছে, তেখেতসকলকো প্ৰেৰণ কৰিছোঁ। আৰু তেনেকৈ কৰি পেলাই মই এতিয়ালৈকে সেই জেগাখিনিত উপস্থিত হৈছোঁ। এতিয়া মই কি ক'ম আৰু, ক'বলগীয়াতো মোৰ একো নাই। ময়ো এজন দায়িত্বশীল মানুহ, তেখেতসকলেও এজন দায়িত্ববান। মই জনাইছিলোঁ, তথাপি অহা নাই। আপুনি যদি গাঁৱৰ প্ৰধান হোৱাৰ পিছতো জনাৰ পিছতো অহা নাই, ৰাইজেতো চাগে ফোন কৰিছে। সেইটো কৰিব পাৰে বা কোনোবা কৰিছে নেকি, এইটো মই এতিয়ালৈকে সম্পূৰ্ণ ক'ব পৰা নাই। এইবাৰ মই ফোন কৰিছোঁ। চৰকাৰ কি আহ্বান জনাব? প্ৰায় 2টামান বজাত আমি গম পালোঁ, আমাৰ এই কটকগুৰি গাঁও পঞ্চায়তৰ এই 2 নম্বৰ ৱাৰ্ডত বহুকেইঘৰ মানুহ একেলগে আছিলে। তাত প্ৰায় 20-25টামান ঘৰ একেলগে জুইত জাহ গৈছে আৰু ইয়াত প্ৰায় 20-25টামান ঘৰ একেবাৰে নাইকিয়া হৈ গৈছে। কোনো বস্তু বাহিনী ইয়াৰ পৰা মানুহে নিব নোৱাৰিলে। গতিকে এই মানুহখিনি বহুত দুখীয়া মানুহ আগৰ পৰাই। গতিকে এইসকল ব্যক্তিৰ বিলাই কি হ'ব আমি ৰাইজে ভাবি আছোঁ। আৰু ইয়াত অগ্নি বিভাগক বাহিনী আহি পেলাই এই মানুহখিনিৰ ঘৰ যদিও নিমাইছে, কোনো বস্তু বাহিনী তাত ৰক্ষা কৰিব পৰা নাই। গতিকে ইয়াত ৰাতি আমাৰ গাঁওবুঢ়াই ইয়াৰ যোগাযোগ কৰিছে, আহোম গাঁও আউটপোষ্টৰ লগত যোগাযোগ কৰিছে, বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে। আৰু তেখেতসকলৰ ফালৰ পৰা হয়তো ৰাইজে কোৱা মতে ইয়াত কোনো ধৰণৰ তেওঁলোকে সঁহাৰি দিয়া নাই। কিন্তু আহোম গাঁও এই বৰিবজাৰ আউটপোষ্টৰ মানুহখিনি আহি বোলে বহুখিনি সহায় কৰিছে। আমাৰ ফায়াৰ ব্ৰিগেড আনি পেলাই তেওঁলোকে ইয়াত বহুতখিনি সহায় কৰিছে। গতিকে যিহেতু দেখা গৈছে যে বৰিবজাৰ আউটপোষ্ট মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। হয়, মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। ইয়াৰ পৰা অলপ দূৰত আছে। ইয়াৰ পৰা মানুহে কোৱা মতে 1 কিলোমিটাৰ দূৰত আছে। হয়, আছে। যিহেতু আহোম গাঁও আৰক্ষী এতিয়ালৈকে অহা নাই তেতিয়াহ'লে আমি ৰাইজে তেখেতক গৰিহণা জনাওঁ। আৰু লগে লগে তেখেতক আমি অনুৰোধ জনাইছোঁ, তেখেত আহি এই জেগাখিনি চাব লাগে, পৰ্যবেক্ষণ কৰিব লাগে, কি হৈছে, কেনেকৈ হৈছে আৰু কেনেকুৱা ধৰণৰ মানুহৰ ক্ষতি হৈছে তাৰ বিষয়ে এটা ৰিপৰ্ট কৰিব লাগে। আৰু তেখেত নহাটো আমি বহুত দুখিত। গতিকে আমাৰ ইয়াৰ ৰাইজ দুখিত, যিহেতু আহোম গাঁও আউটপোষ্টখনৰ আণ্ডাৰত পৰে। গতিকে তেওঁহে আগতে আহিব লাগিছিল, কিন্তু বৰিবজাৰ আউটপোষ্টে বহুখিনি সহায় কৰিছে। গতিকে এই মানুহখিনিক এটা সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। যিহেতু এওঁলোক মানুহ চব খাটি খোৱা মানুহ, কাম কাজ কৰি খায়, তেওঁলোকৰ ঘৰ বাৰী বস্তু বাহিনী চব নাইকিয়া হৈ গৈছে। গতিকে তেখেতসকলক সহায়ৰ কাৰণে আমি ৰাইজে, মানুহ এজনো জাত যোগ হৈছে, জুইত পৰিছে আৰু তেওঁ ইতিমধ্যে হস্পিটেলাইজ হৈ আছে। গতিকে এইসকলৰ সাহাৰ্যাৰ্থে আমি অসম চৰকাৰক জনাওঁ
যাতে তেখেতসকলক এটা সকাহ দিবৰ কাৰণে ব্যৱস্থা কৰে আৰু আমি ৰাইজেও চেষ্টা কৰি আছোঁ তেখেতসকলক আমি কিবা এটা সহায় কৰিম। ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে যি অভিযোগ উঠিছে ইয়াৰ বিৰুদ্ধে আপুনি চৰকাৰক কি জনাব? আইচিৰ বিৰুদ্ধে এতিয়া আহোমগাঁও আৰক্ষী বিভাগে যদিও অহা নাই, তেখেতসকলে কি কাৰণে অহা নাই আমি গম নাপাওঁ। গতিকে সেইটো বিষয়ে চৰকাৰে এটা তদন্ত ল'ব লাগে। আৰু তেওঁ কিয় অহা নাই আছে না নাই এইটোতো আমি গম সেইটো নাপাওঁ। গম চাগে হয়তো থানাত পুলিচ নাই চাগে, থানাত পুলিচ থাকিলে আহিলেহেঁতেন। আৰু কি আছে তেখেতকতো আমি খবৰ কৰা নাই, তেখেতে জুই চাই আহিছে। যেহেতু সরকারি গাঁওবুঢ়াই ফোন কৰি জনাই তথাপিও অহা নাই, এতিয়া কাৰণটো আমি কি ক'ম, আমিতো দেখা নাই। পুলিচে আহিব লাগিছিল আৰু গাঁওবুঢ়া ফোন কৰিছে, ফোন ধৰা নাই। থানাত পুলিচ থাকিলেতো নিশ্চয় আহিলেহেঁতেন, গতিকে পুলিচটো আহিবই না। আহোমগাঁও আৰক্ষী ডিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।